ষ্টকত বৰ্তমান সময়ত আছে Hyundai Creta 2022 চনৰ হয় এইখনৰ কন্ডিশনো খুবেই ধুনীয়া হৈ আছে এক্সেলেন্ট কন্ডিশনত আছে এটা নতুন ভিডিওলে আপোনাক সকলোকে স্বাগতম জনালো আমাৰ মাজলৈ আকৌ নতুনকৈ ষ্টকত কেইখনমান গাড়ী আছে যি কেইখন দেখাম বুলি আজি এই ভিডিওটো বনাবলৈ লৈছো গতিকে নতুনকৈ অহা গাড়ী কেইখন কি হয় আৰু কন্ডিশন কেনেকুৱা আছে বলক চাওঁ আৰু আজি এই ভিডিওটো আৰম্ভ কৰোঁ এখন গাড়ী নতুনকৈ আমাৰ মাজত ষ্টকত আহিছে Hyundai Verna 2014 চনৰ লাষ্টৰ হয় গাড়ী কন্ডিশন খুবেই ধুনীয়া হৈ আছে আৰু এইখনৰ প্ৰাইস হিচাপে আমি অনলি 4,25,000 ৰেট লগাইছো যিটো অলপ নেগোচিয়েবল হৈ যাব আৰু মিনিমাম ডাউন পেমেন্ট হিচাপে এই ভাৰ্নাখন 1 লাখ টকা ডাউন পেমেন্ট দিলে 4 ইয়াৰ্ছৰ কাৰণে লোন হৈ যাব গতিকে আপুনি এখন ল'ব পাৰে এক্সেলেন্ট কন্ডিশনত আছে Verna SXৰ টপ মডেল গতিকে গাড়ীখন আপোনালোকে চাওক আমাৰ মাজত ষ্টকত আহিছে Maruti Celerio ZX-i Plus এই গাড়ীখন খুবেই ধুনীয়া হৈ আছে 2015 চনৰ হয় আৰু এখন আমি অনলি 3,25,000 ৰেট লগাইছো য'ত 50,000 ডাউন পেমেন্ট দিলে আপোনালোকে ল'ব পাৰিব 4 ইয়াৰ্ছৰ কাৰণে গতিকে এইখন এবাৰ আপোনালোকে চাওক গাড়ীখনৰ কন্ডিশন খুবেই ধুনীয়া হৈ আছে বৰ্তমান সময়ত আমাৰ লগত আছে ষ্টকত i10 2014 চনৰ হয় এইখনৰ কন্ডিশন খুব ধুনীয়া হৈছে অনলি 2,25,000 ৰেট আমি লগাইছো যিখনত 40 to 50,000 ডাউন পেমেন্ট দিলে হৈ যাব আৰু i10 গাড়ীখন খুবেই ভাল গাড়ী হয় i10 একেবাৰে পুৰণা মডেলটো নহয় তাৰ পিছত যিটো মডেল ওলাইছিলে সেইটো হয় 1.2 ইঞ্জিনৰ গতিকে আপোনালোকে এখন ল'ব পাৰে স্পৰ্টছ মডেল আৰু আস্কিং প্ৰাইস হিচাপে এখন আপোনাক ক'লোৱে যে 2,25,000 টকা ৰেট লগাইছো যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় আহক গাড়ীখনৰ টেষ্ট ড্ৰাইভ এটা লওক আৰু যদি মন পছন্দ হয় নিজৰ কৰি ঘৰলৈ লৈ যাব গতিকে গাড়ীখন আপোনালোকে চাওক আমাৰ ষ্টকত আছে Hyundai Accent 2015 চনৰ হয় এইখনৰ কন্ডিশন খুবেই ধুনীয়া হৈছে অনলি এখনত 60 to 70,000 ডাউন পেমেন্ট দিলে হৈ যাব আৰু আস্কিং প্ৰাইস হ'লে এখন আমি 3,55,000 ৰেট লগাইছো যেটো অলপমান কম বেছি হৈ যাব আহিব ডিলাৰলৈ যিমান পাৰে এটা ভাল দামত দিবলৈ চেষ্টা কৰিম গতিকে এইখন আপোনালোকে এবাৰ চাওক আৰু এখন গাড়ী আমাৰ লগত ষ্টকত বৰ্তমান সময়ত আছে Hyundai Creta 2022 চনৰ হয় এইখনৰ কন্ডিশনো খুবেই ধুনীয়া হৈ আছে এক্সেলেন্ট কন্ডিশনত আছে ফুল মডিফিকেশন আছে প্ৰায় 1,20,000 পৰা 1.5 লাখ টকা এসোচিয়েট লাগি আছে গাড়ীখন গতিকে এইখন আপোনালোকে ল'ব পাৰে আস্কিং প্ৰাইস হিচাপে এইখনত আমি লগাইছো 9,55,000 অনলি যেটো অলপমান কম বেছি হৈ যাব আহিব ডিলাৰলৈ গতিকে গাড়ীখন এবাৰ আপোনালোকে চক এক্সেলেন্ট কন্ডিশনত আছে আৰু মিনিমাম ডাউন পেমেন্ট হিচাপে এইখনত প্ৰায় 1.5 লাখৰ পৰা 2 লাখ টকা ডাউন পেমেন্ট দিলে হৈ যাব গতিকে আপোনালোকে এবাৰ গাড়ীখন চাওক যদি ভিডিওবিলাক চাই ভাল পায় তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব যাতে নতুন গাড়ী আপডেটবিলাক আপোনালোকৰ মাজলৈ আনি থাকিব পাৰোঁ গাড়ী ৰিলেটেড কিবা কোৱাৰি থাকিলে মোৰ নাম্বাৰটো দিয়াই থাকিব য'ত আপোনালোকে ফোনো কৰিব পাৰিব আৰু যিমান পাৰে ভাল গাড়ী এখনে দিবলৈ আপোনালোক চেষ্টা কৰিম আহিবলগীয়া দিনত আকৌ নতুন গাড়ী আপডেটবিলাক আনি থাকিম বুলি কথা দি আজি মই ভিডিওটো ইমানতে কৰিলোঁ থেংক ইউ বাই বাই